মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 অনুশীলনী 1.5 কোৱেশ্চন নম্বৰ 1 পৰা অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটাৰ লিংক আই বটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে। চেনেলটোত সোমাই যায় প্লেলিষ্টত যাবা আৰু তাতে ভিডিঅ'কেইটা সিৰিয়ালি দেখা পাবা। এতিয়া আমি কোৱেশ্চন নম্বৰ 1 পৰা অংককেইটা সমাধান কৰিম। সো কোৱেশ্চন নম্বৰ 1ত কি দিছে, তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। তোমালোকে অলৰেডি শিকিছা পৰিমেয় সংখ্যা কোনবোৰ আৰু অপৰিমেয় সংখ্যা কোনবোৰ, তথাপিও আমি অলপ ৰিকেপ কৰি লওঁ। সো পৰিমেয় সংখ্যা আমাৰ কোনবোৰ হ'ব, যে যিবোৰ সংখ্যাক p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q is not equal to 0। তাৰমানে কেনেকুৱা এক্সাম্পল, সো ধৰা 1/2 এইটো p বাই q আকাৰত আছে আৰু p q দুটা অখণ্ড সংখ্যা, তলৰটো কি হ'ব নোৱাৰে, শূন্য হ'ব নোৱাৰে। তাৰপিছত আৰু এটা ল'ব পাৰি সে 5, এইটো p বাই আকাৰত নিব পাৰি, p বাই q আকাৰত নিব পাৰি কেনেকৈ, সে 5/1। ঠিক তেনেকৈ -7 0। সো ইয়াত আটাইবোৰ কি পৰিমেয় সংখ্যা। অপৰিমেয় কোনবোৰ, যিবোৰক আমি কি p বাই q আকাৰত নিব নোৱাৰি, সেইবোৰে অপৰিমেয়। কেনেকুৱা, সে এক্সাম্পল √3 পাই হৈ গেল, √15 হৈ গেল এটসেট্ৰা। তাৰ মানে কি ৰুটৰ ভিতৰত যদি কি থাকে মৌলিক সংখ্যা থাকে, সেইবোৰ কি হ'ব তোমাৰ অপৰিমেয় সংখ্যা হ'ব, পাইও অপৰিমেয় সংখ্যা হ'ব। সো আমাৰ 1 নম্বৰ কোৱেশ্চনত কি দিছে, 2 - √5। এইকেইটা আমি ডাইৰেক্ট এনসাৰকেইটাই লিখিম। সো কেনেকৈ লিখিম, 2 - √5 দিছে, তাৰ মানে কি 2 পৰিমেয় আৰু √5টো কি অপৰিমেয়, যেহেতু ৰুটৰ ভিতৰত কি আছে মৌলিক সংখ্যা আছে, সো এইটো অপৰিমেয়। এতিয়া পৰিমেয়ৰ পৰা অপৰিমেয় কি কৰিছে, বিয়োগ কৰিছে। তোমালোকে মনত ৰাখিবা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ পাৰ্থক্য সদায় কি হ'ব, অপৰিমেয় হ'ব, বা পৰিমেয়ৰ লগত যদি অপৰিমেয় যোগ কৰা সেইটো সদায় কি হ'ব, অপৰিমেয় হ'ব। সো এইটোও কি হ'ব, অপৰিমেয় সংখ্যা হ'ব। সো আমি ডাইৰেক্ট লিখিম এনে ইয়াত জাষ্ট সলিউশন লিখিম, এনে ডাইৰেক্ট এনসাৰটো লিখি দিলোঁ। এইটো কি হ'ব, আমাৰ অপৰিমেয় সংখ্যা হ'ব, এইটো অপৰিমেয় সংখ্যা। নেক্সট 2 নম্বৰ কোৱেশ্চনত কি দিছে, 3 + √23 - √23। সো এইটো কি হ'ব, সো এইটো এনেকৈ একবাৰ লিখি লওঁ, 3 + √23 - √23। সো ইজ ইকুয়াল টু 3 + √23, আমি ব্ৰেকেটটো উঠাই দিলোঁ, -√23। এতিয়া চোৱা √23 এটা কি আছে, প্লাছ আছে আৰু এটা মাইনাছ আছে। সো কাটি দিব পাৰা, কি থাকিল 3 থাকিল। সো 3 এটা কি পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা, কাৰণ 3ক আমি কি p বাই q আকাৰে লিখিব পাৰি, হয় না, 3/1 এনেকৈ লিখিব পাৰি। নেক্সট আছে আমাৰ 2√7/7 এইটো। সো এইটো আমি কেনেকৈ কৰিম, একেবাৰে ইজি। সো আমাৰ কি দিয়া আছে, 2√7/7 √7। এতিয়া 2ৰ লগত √7টো পূৰণ হৈ আছে, 7ৰ লগত √7টো পূৰণ হৈ আছে, আমি ডাইৰেক্টলি কাটি দিব পাৰোঁ এইটো। সো কিমান থাকিব, 2/7, এইটো p বাই q আকাৰত আছে। সো এইটো কি হ'ব, আমাৰ পৰিমেয় সংখ্যা হ'ব, এইটো পৰিমেয় সংখ্যা। নেক্সট আছে কি 4 নম্বৰ, 1/2√2, 1/2√2। সো এতিয়া কি হ'ব, এইটো কিবা আছে p বাই q আৰু যদিও আছে, ইয়াতে কি আছে, তলৰ সংখ্যাটো কি, তলৰ সংখ্যাটো হ'ল আমাৰ অপৰিমেয় সংখ্যা, হয় না, ৰুটটো যিহেতু অপৰিমেয়, যদিও এইটো p বাই q আৰু আছে, ৰুটটো অপৰিমেয় সংখ্যাৰ কাৰণে কি হ'ব, এইটো অপৰিমেয়। কাৰণ কোনোবা এটা সংখ্যাক যদি তুমি অপৰিমেয় সংখ্যাতে যদি হৰণ কৰা তেনেহ'লে কি হ'ব, এইটো অপৰিমেয় হ'ব। সো ডাইৰেক্ট আমি লিখি দিব পাৰোঁ, এইটো কি হ'ব, আমাৰ অপৰিমেয় সংখ্যা। নেক্সট আছে আমাৰ 2π। এতিয়া পাই কি, অলপ আগতে আমি পাইছোঁ পাই অপৰিমেয়, পাইৰ লগত কি আছে, পূৰণ হৈ আছে 2। এতিয়া কোনো অপৰিমেয় সংখ্যাৰ লগত যদি কিবা এটা সংখ্যা যদি পূৰণ হৈ থাকে, পূৰণ ফলটো কি হ'ব, অপৰিমেয় হ'ব, যিহেতু পাই অপৰিমেয়। সো এইটো কি হ'ব, আমাৰ অপৰিমেয় সংখ্যা হ'ব, অপৰিমেয় সংখ্যা। বুজি পালা? এতিয়া কোৱেশ্চন নম্বৰ 2ত কি কৈছে, তলৰ প্ৰতিটো ৰাশি সৰল কৰা।
এতিয়া এই অংককেইটাত কি লাগিব আমাৰ কিছুমান ফৰ্মুলাৰ প্ৰয়োজন হ'ব আৰু কিছুমান মেথমেটিক্যাল অপাৰেশ্যনৰ প্ৰয়োজন হ'ব সৰু সুৰা সো এইখিনি আমি চাই লওঁ প্ৰথমত সো আমাৰ এই ফৰ্মুলাকেইটা তোমালোকে ইচ্ছা কৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা বা পজ কৰি ভিডিঅ'টো লিখি ল'ব পাৰিবা সো কি ফৰ্মুলা ইয়াতে প্ৰয়োজন হ'ব আমাৰ a plus b whole square মানে a square plus 2ab plus b square অলৰেডি এইবোৰ ফৰ্মুলা আমি আগতে পাইছোঁ ক্লাছ 8ত পাইছোঁ অলৰেডি a minus b whole square a square minus 2ac plus b square a plus b into a minus b that is a square minus b square আৰু এটা হ'ল x plus a into x plus b is equal to x square plus a plus b into x plus a into b এইকেইটা ফৰ্মুলা আমাৰ ইয়াতে প্ৰয়োজন হ'ব আৰু কিছুমান মেথমেটিক্যাল অপাৰেশ্যনৰ প্ৰয়োজন হ'ব কেনেকুৱা এইকেইটাও তোমালোকে অলৰেডি জানা যেনেকুৱা কোনোবা এটা সংখ্যাৰ ওপৰত যদি স্কয়াৰ ৰুট থাকে আৰু হেতুৰ ওপৰত যদি স্কয়াৰ থাকে এনেকৈ সো এই ৰুট ওভাৰ চিন আৰু স্কয়াৰ উঠি যায় কি থাকে খালি যেটো সংখ্যা থাকে হেতুৱে থাকিব যদি এনেকুৱা থাকে সাপোজ √2 * √3 √3 * √5 সো ৰুট দি কি হয় এই সংখ্যা দুটা কি হৈ যায় পূৰণ হৈ ভিতৰত গুচি যায় 3 * 2 6 হৈ যায় আকৌ একেটা সংখ্যা একেটা ৰুট থকা সংখ্যা যদি দুবাৰ পূৰণ থাকে তেনেহলে কি হৈ যায় √2 উঠি যায় যেনেকৈ √2 * √2 2 নেক্সট আকৌ যদি এনেকুৱা থাকে 3 * √5 তেনেহলে কি হ'ব যেহেতু এইটোৰ ওপৰত ৰুট আছে এইটোৰ ওপৰত নাই তেনেহলে এই দুটা পূৰণ কৰি এনেকৈ লিখিব পাৰি 3 √5 সো এতিয়া আমি অংককেইটা ষ্টাৰ্ট কৰোঁ এতিয়া ফাৰ্স্ট কোৱেশ্চনত দিছে 3 + √3 ইনটু 2 + √2 এতিয়া অলপ আগত যে আমি চাৰিটা ফৰ্মুলা চালো এই চাৰিটাৰ ভিতৰত কি তোমালোকে যদি ভালকে লক্ষ্য কৰা এই চাৰিটাৰ ভিতৰত এটা ফৰ্মুলা তো পৰা নাই তেনেহলে আমি এটো কেনে কৰিম একেবাৰে ইজি কি কৰিব লাগিব এটো আমি কি কৰিম 3 + √3 এটো লিখি লম আমি 3 + √3 into 2 + √2 এটো আমাৰ দিয়া আছে সো আমি কি কৰিব লাগিব এই 3 দি এই দুটাক পূৰণ কৰিব লাগিব এইবোৰ আমি অলৰেডি আগত শিকিছোৱে প্লাস চিন আছে ইয়াতে প্লাস চিন বহাই দিবা √3 আছে √3 দিবা এতে এই দুটা সো 2 + √2 আমি কি কৰিলো এই 3 কি হৈ আছে এটো 3 + √3 into 2 + √2 এনেকুৱা থাকিলে কি বুজায় যে 3 এই দুটাৰ লগত পূৰণ হৈ আছে আৰু √3 এই দুটাৰ লগত পূৰণ হৈ আছে সো 2 + √2 ইয়াতে আছে 2 + √2 ইয়াতে সো প্ৰথমটো কি হৈছে 3 into 2 + √2 এই প্লাস চিনটো ইয়াতে বহিব √3 2 + √2 এটা আমি ভাঙি দিলেই হল ভাঙি দিলে কি হ'ব এটো সো 3 এই দুটাৰ লগত পূৰণ হৈ আছে সো 3 into 2 plus 3 into √2 plus √3 into 2 plus √3 into √2 সো এতে কি হ'ব 3 into 2 মানে 6 plus অলপ আগতে তোমালোক দেখাইছিলো এনেকুৱা যদি থাকে তেনেহলে কি হ'ব এটো হ'ব 3 √2 plus এটো কি হ'ব √3 into 2 আছে এটো নিচিনা একে সো এটো কি হ'ব 2 √3 আৰু এটো কি হ'ব 3 into 2 ৰুটৰ ভিতৰত গুচি যাব সো 3 into 2 কি হ'ব 6 এতিয়া তোমালোকে চোৱাচোন ইয়াতে আছে 6 এটা আছে 3 √2 2 √3 ৰুটৰ ভিতৰত বেলেগ বেলেগ সংখ্যা আছে সো ইয়াৰ মাজত যোগ বিয়োগ নচলে ইয়াতে আছে √6 কাৰো লগত কোনো মিল নাই সো এটোই হ'ব আমাৰ आंसर একেবাৰে ইজি সো নেক্সট অংকটো চাম আমি 3 কি দিছে 3 + √3 into 3 - √3 সো এটো কি ফৰ্মুলাত পৰিব মন কৰাচোন তোমালোকে সো ফাৰ্স্ট আমি এটো লিখি লও 3 + √3 this is 3 - √3 আমি ফৰ্মুলাটা পাইছিলো কি a plus b into a minus b থাকিলে কি হয় a square minus b square এই ফর্মুলাটা পাইছিলো সোয়াসুন এইটো আকাৰৰ হৈছে না নাই a plus b a minus b তো মানে প্ৰথম পদ প্লাস দ্বিতীয় পদ ইনটু প্ৰথম পদ মাইনাস দ্বিতীয় পদ এনেকুৱা থাকিলে কি লিখিব পাৰি a square minus b square so a square means প্ৰথম পদ স্কয়ার minus b square means √3 কি হ'ব হোল স্কয়ার এটা ভাঙি দিয়া 3 স্কয়ার মানে 9 অলপ আগত কি শিকিছো এনেকুৱা যদি স্কয়ার ৰুটৰ ওপৰত যদি স্কয়ার থাকে তেনেহলে স্কয়ার ৰুট উঠি যায় থাকিব কি আমাৰ 3 so this is 9 - 3 মানে 6 this is our answer so question number 3 কি আছে so question number 3 আছে 5 plus √2 whole square so এটো আমি লিখি লম এটো এটা ফর্মুলাত পৰিছে কোনটো ফর্মুলাত পৰিছে আমি অলপ আগতে পাইছো a plus b whole square is equal to a square plus twice ab plus b square so এটো ফর্মুলাত পেলাই দিম so এটো মানে a এটো মানে b so আমি এটুত পেলাম সে কি √5
whole square, that is a square plus 2 into ab root over 5 into root over 2 plus b square root over 2 whole square. এতিয়া চোৱা অলপ আগতে কিছু এইটো উঠি যাব থাকিব কিমান 5 এইটো কিমান হ'ব 2 into 5 into 2 মানে 2 root 10 plus এইটো থাকিব কিমান 2 so 5 plus 2 7 plus 2 root over 10. So this is our answer. 4 নম্বৰত কি আছে root over 5 minus root over 2 into root over 5 plus root over 2. So আমি এটা এনেকৈ লিখিলুম so root over 5 minus root over 2 into root over 5 plus root over 2 এইটো দিয়া আছে আমাৰ so আমি এটা ফৰ্মুলা পাইছিলো a plus b into a minus b is equal to a square minus b square. So আসলে এইটো এই ফর্মত হইছে না নাই a plus b into a minus b a plus b into a minus b. So এইটো কি লিখিব পারি আমি a square minus b square. So এইটো কি হ'ব উঠি যাব 5 এটোৰ পৰা ৰুট উঠি যাব থাকিব 2 minus 2 is equal to 3. So this is our answer. So question number 5 কি আছে 3 root over 5 minus 4 root over 3 whole square. So এইটো কি হ'ব a minus b whole square ফর্মুলাত পড়িব. So এইটো আমি লিখি লও আগৰ নিচিনা 3 root over 5 minus 4 root over 3 whole square. এইটো কি ফর্মুলাত পড়িব a minus b whole square is equal to a square minus twice ab plus b square. আমাৰ এই ফর্মুলাত পড়িব. So এইটো এই গোটেইখিনি মানে a আৰু এই গোটেইখিনি মানে b বুলি ধৰিব লাগিব so a square that is 3 root over 5 whole square minus 2 into a that is 3 root over 5 into b that is 4 root over 3 plus b square that is 4 root over 3 whole square. So এতিয়া এই 3 root over 5 মানে তোমালোকে জানা 3 into root over 5 তাৰ মানে 3 টো কি কৰিব লাগিব সেটো হ'ব কি 3 square that is 9 আৰু root over 5 square কৰিলে কি হ'ব square root 2 উঠি যাব square root উঠি যে থাকিব 5 minus so এটো কিমান হ'ব 3 into 2 6 into 4 24 এটা root over 5 into root over 3 means root over 15 3 5 গুণ 15 এটুত কি হ'ব ফার্স্ট 4 স্কয়ার করা 4 স্কয়ার কৰিলে হল 16 4 ইটো লোট পূরণ হৈছে এটো সেপারেট কে সো পূরণ root over 3 স্কয়ার কৰিলে কি হ'ব root 2 উঠি যাব থাকিব কিমান 3 সো এটো মার কিমান হ'ব 5 9 গুণ 45 45 minus 24 root over 15 plus 3 হল লগন 48 48 এটা সোয়া তুমি 45 আৰু 48 যদি প্লাস কৰা মার কিমান হ'ব 5 3 হাজার থাকিল 1 4 4 8 8 আর 1 9 so 93 minus 24 root over 15 so this is our answer. Question number 6 ত কি আছে square root of 7 minus 6 into square root of 3 minus square root of 7 so first আমি to লিখিলাম তার পিছত সাম আমি যে কোনো ফর্মুলাত পড়িছে নেকি সোয়া এটু কোনো ফর্মুলাতে পড়া নাই তুমি ফর্মুলাকে ভালকে চেক করিবা কোনো ফর্মুলাত পড়া নাই সো এটু কি করিম আমি কোশ্চেন নাম্বার 1 যে কইলো ঠিক হেতু নিচনা করিম দ্যাট ইজ root over 7 এই দুটা লট পূরণ হয়েছে আর 6 এই দুটা লট পূরণ হয়েছে সো এনেকে লিখিম আমি সো root over 7 into root over 3 minus root over 7 এতে কি চিন আছে মাইনাস চিন দি দিয়া তারপর কি আছে 6 তার পিছত root over 3 minus root over 7 তার মানে root over 7 দি এই দুটা পূরণ করিলো আৰু এই 6 দি এই দুটা পূরণ করিলো সো এতে আমি ভাঙি দিম সো root over 7 into root over 3 minus root over 7 into root over 7 minus 6 into root over 3 minus a plus 6 into root over 7 so এটো কি হ'ব rootৰ ভিতৰত 3 হাত গুণ 21 এটো কি হ'ব দুটা কি সংখ্যা কি একে আৰু root আছে সো root উঠি যাব থাকিব 7 এটো কিমান হ'ব 6 root over 3 এটো কিমান হ'ব 6 root over 7 আমি এটো आंसर দিব পাৰো বা এটো সজাই লিখিব পাৰো কেনেকে
ৰুট থকাকেইটা একেলগে কৰি দিয়া এইখিনি দিলেও শুদ্ধ উত্তৰ একেবাৰে -6√3 প্লাছ 6√7 মাইনাছ 7 এতিয়া নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত কি দিছে 2 + √6 * 4 + √6 সো ফাৰ্ষ্ট আমি কুৱেশ্যনটো লিখি লওঁ সে 2 + √6 * 4 + √6 এইটো এটা ফৰ্মুলাত পৰিছে কেনেকৈ পৰিছে চাওঁ আহা সো এইটো আমি ঘূৰাই লিখিব পাৰোঁ √6 + 2 সেম থিং এইটো ঘূৰাই লিখিব পাৰোঁ √6 + 4 একে কথা সো এতিয়া কি ফৰ্মুলাত পৰিছে x + a * x + b এটাৰ ফৰ্মুলা লৈছো এইটো ফৰ্মুলা এইটো মানে কি আছিল = x² + a + b * x + ab that is a * b এই ফৰ্মুলাত পৰিছে কেনেকৈ চোৱা ইয়াতে কি আছে দুটাত প্ৰথম পদটো সেম আছে x আৰু এই দুটা বেলেগ বেলেগ সো ইয়াতো চোৱা √6 সেম আছে আৰু এই দুটা বেলেগ বেলেগ সো কি লিখিব পাৰো আমি x² that is ইয়াতে আমাৰ কি √6² প্লাস a + b a মানে এইটো b মানে এইটো সো that is 2 + 4 * x x মানে কি ইয়াতে √6 প্লাস ab a * b that is 2 * 4 এইটো অঙ্ক আসলে আমি দুটা নিয়মত কৰিব পাৰি এটা হল এইটো ফৰ্মুলা এপ্লাই কৰি আর এটা আগৰ নিচিনা যে 2 দি তুমি এই দুটাক পূৰণ কৰি দিয়া √6 দি এই দুটাক পূৰণ কৰি দিয়া কৰিলেই হল সো √6 এটো ৰুট উঠি যাব থাকিব 6 প্লাস 4 + 2 6 6 √6 4 2 গুণ কিমান 8 8 আৰু 6 যোগ দিব পাৰি কিমান হ'ব 14 যোগ 6 √6 সো দিস ইজ আওয়ার आंसर তোমালোকে যদি আগৰ পদ্ধতিত কৰা মানে এই 2 দি এই দুটা পূৰণ কৰা আৰু √6 দি দুটা পূৰণ কৰা এক आंसर পাবা সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিবা লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট এনেকুৱা আৰু ভিডিও বনাবলৈ মোক অনুপ্ৰাণিত কৰে ধন্যবাদ